হয়, নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক জামগুৰিহাট অধিৱেশনৰ আজি অন্তিমটো দিন আৰু আজি অন্তিমটো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে। প্ৰথমটো কাৰ্যসূচী হৈছে পতাকা উত্তোলন, পদাধিকাৰ বাপে পতাকা উত্তোলন কৰিব আৰু তাৰ পাছতেই বিশাল যি ভাগৱত ভ্ৰমণ কাৰ্যসূচী, সেই ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱাৰে পৰা ইয়াত হৰিৰ গুণানুকীৰ্তন শুনিবলৈ পোৱা গৈছে। মই প্ৰথমে আপোনালোকক এটা পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো। এখন বিশালকায় যি বাহন ইয়াত তৈয়াৰ কৰা হৈছে আৰু এই বিশেষ বাহনখনতে যি ভাগৱত ভ্ৰমণ, সেই ভাগৱত ভ্ৰমণ অনুষ্ঠিত হ'ব। মই এবাৰ আপোনালোকক পৰিৱেশটো দেখুৱাই লৈছো। এনেধৰণে দেখিবলৈ পোৱা গৈছে। বিশাল চৰাই ইয়াত নিৰ্মাণ কৰা হৈছে, সম্ভৱতঃ গৰুৰ ইয়াত নিৰ্মাণ কৰা হৈছে আৰু তাৰ পাছতেই ইয়াত বিভিন্নজন তেওঁলোকৰ শীৰ্ষ যিসকল পদবীত আছে তেওঁলোক ইয়াত যাব আৰু এটা বিশাল অঞ্চলত তেওঁলোকে পৰিভ্ৰমণ কৰিব। মই পৰিৱেশটো এবাৰ আপোনালোকক এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছো। এয়াই হৈছে সামগ্ৰিকভাৱে এটা পৰিৱেশ আৰু আমি পুৱাৰে পৰা আপোনালোকক সেই দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছো। ইয়াত আচলতে আসন প্ৰতিষ্ঠা কৰা হৈছে, সেই আসনত ভাগৱত প্ৰতিষ্ঠা কৰা হ'ব আৰু সেই ভাগৱত ভ্ৰমণ কৰা হ'ব। নামঘৰৰ আকৃতিত এই বিশেষ যি আচলতে এই বিশেষ বাহনখন, সেই বাহনখন নিৰ্মাণ কৰা হৈছে। মই দৃশ্যাংশ দেখুৱাইছো। এটা খুব দৃষ্টিনন্দন দৃশ্য, খুব সুন্দৰ ৰূপত নিৰ্মাণ কৰা হৈছে। নামঘৰৰ যেনেধৰণে বাটচৰা থাকে বা নামঘৰলৈ প্ৰৱেশ দ্বাৰ যেনেধৰণে থাকে, এই সকলোবোৰ নিৰ্মাণ কৰা হৈছে। গুৰু আসন ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। এই দৃশ্যটোৱে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন, সেই অধিৱেশনৰ ফলপ্ৰসূতাক সূচায়। এই দৃশ্যবোৰে খুব সকলোকে মন মোহে আৰু পুৱাৰে পৰা এই বাহনখনৰ কাষত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কিছু নামৰ ধ্বনি ইয়াত শুনিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে যথেষ্ট সংখ্যক লোকে এই বাহনখনৰ কাষত ভিৰ কৰিছে। মই কিছু মন্তব্য ল'ম। ক'ৰ পৰা আহিছে আপুনি? হাজোৰ পৰা আহিছে। কেনেকুৱা লাগিছে বা অধিৱেশন কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, ভাল লাগিছে। আৰু কিছু মুহূৰ্তৰ পাছতেই ভাগৱত ভ্ৰমণ হ'ব, পতাকা উত্তোলন হ'ব। তাৰ কাৰণে আপোনালোক ইতিমধ্যে নিশ্চয় সাজু হৈছে। এইবাৰ জামগুৰিহাটৰ অধিৱেশনত আপোনালোকে কি ব্যতিক্ৰম কি পালে? আপোনালোকে একো ব্যতিক্ৰম পোৱা নাই। বহুত ভাল লাগিছে আৰু অকণমান মই আপোনাৰ পৰা জানিব বিচাৰিছো যে এটা খুব সুন্দৰ পৰিকল্পিত ব্যৱস্থাৰ জৰিয়তে অধিৱেশনে আজি অন্তিমটো দিনত পৰিণত হ'ল। গোটেই ব্যৱস্থাটোক লৈ কি ক'ব? এষাৰ মন্তব্য বিচাৰিলো। ভাল লাগিছে সঁচাই। আজি আমাৰ এই জামগুৰিহাটৰ যি আমাৰ বাৰ্ষিক অধিৱেশন ভাগ খুব একদম ৰাইজৰ থকা কৰা শিবিৰৰ পৰা ধৰি সকলোখিনি খুব সুন্দৰভাৱে ভাল লাগিছে। গতিকে খুব মানে ক'ব নোৱাৰা, খুব মানে একেবাৰে ভাল লাগিছে। আৰু এষাৰ নাম যদি গাই দিয়ে সকলোৱে ভাল লাগিব শুনিবলৈ। আমি অকণমান নামৰ মাজলৈ আপোনালোকক এই মুহূৰ্তত লৈ যাব বিচাৰিছো। হরে
আৰু এয়া হৈছে পৰিৱেশ পুৱাৰে পৰা পুৱা এতিয়া প্ৰায় 8 বাজি ইতিমধ্যে পাৰ হৈছে আৰু পুৱাৰে পৰা এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে হৰি নামৰ ৰসে উদ্ভাসিত হৈ পৰিছে এতিয়া আকাশ বতাহ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো সকলোৱে সন্মিলিতভাৱে আজি শেষৰ দিনৰ যি কাৰ্যসূচী সেই শেষৰ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে বিশাল যি কাৰ্যসূচী সেই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এনেধৰণৰ এটা পৰিৱেশ সমগ্ৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া ভৰপূৰ হৈ পৰা পৰিলক্ষিত হৈছে আমি জনাইছো যে পতাকা উত্তোলন পদাধিকাৰ বাবে কিছু মুহূৰ্তৰ পাছতে পতাকা উত্তোলন কৰিব তাৰ সমান্তৰালভাৱে এই বিশেষ যিখন বাহন সেই বাহনখনত ভাগত যাত্ৰা কৰা হ'ব ভাগত ভ্ৰমণ কৰা হ'ব বিস্তীৰ্ণ এটা অঞ্চলত তেওঁলোকে ভাগত ভ্ৰমণ কৰিব তাৰ বাবে সকলোবোৰ যাৱতীয় যি ব্যৱস্থা সেই ব্যৱস্থা ইতিমধ্যে সাজু কৰা হৈছে কটকটীয়া নিৰাপত্তা প্ৰশাসনৰ দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক জনাইছো যে দেশ দেশান্তৰৰ পৰা অহা যিসকল বৈষ্ণৱ সকলো বৈষ্ণৱে ইতিমধ্যে তেওঁলোকে যি সাজু হৈছে সকলো ব্যৱস্থাৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈ উঠা পৰিলক্ষিত হৈছে হয় নিশ্চিতভাৱে আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো যে আজি তৃতীয় দিনৰ অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচী আৰু অন্তিম দিনৰ কাৰ্যসূচীৰ বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম এক বিশেষ কাৰ্যসূচী হ'ল ইয়াৰ বিশাল পতাকা বেদীত ধৰ্মধ্বজা উত্তোলন আমি ইতিমধ্যেই আপোনালোকক সেই পৰিৱেশটো দেখুৱাইছো কালি নিশাৰ ভাগত সেই পৰিৱেশটো দেখুৱাইছো কেনেধৰণে পতাকা উত্তোলন বেদীত মানুহৰ ভিৰ খুব আটকধুনীয়াকৈ এই পতাকা উত্তোলন বেদী নিৰ্মাণ কৰিছে আমি দৃশ্যাংশটো আপোনালোকক এই মুহূৰ্তত পুনৰবাৰ দেখুৱাব বিচাৰিছো আৰু কিছু মুহূৰ্তৰ পাছতেই পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব আমি তাৰ পূৰ্বে আপোনালোকক সেই দৃশ্য দেখুৱাইছো প্ৰত্যক্ষ কৰক এটা সুন্দৰকৈ বাটচৰা ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সেই বাটচৰাৰে পদাধিকাৰ বাবে বিশেষ যি বেদী আছে সেই বেদীলৈ তেওঁ প্ৰৱেশ কৰিব আৰু তাৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰিব গতিকে গোটেই পৰিৱেশটো অত্যন্ত এটা নান্দনিক পৰিৱেশ আৰু সেই নান্দনিক পৰিৱেশৰ মাজেৰে যি মূল কাৰ্যসূচী আছে সেই মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে পতাকা উত্তোলনৰ বেদীত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে যেটো ইতিমধ্যে তেওঁলোকে জনোৱা অনুসৰি 9 বজাত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব গতিকে 9 বজাৰ পূৰ্বে যাৱতীয় যিসমূহ ব্যৱস্থা সকলোবোৰ ব্যৱস্থা কৰা হৈছে আৰু কিছু মুহূৰ্তৰ পাছতে এয়া এক প্ৰকাৰৰ সৰ্বত্ৰ দেখিবলৈ পোৱা যাব দেৱবাদ্যৰে মুখৰিত হৈ পৰিব এই ঠাইখিনি আৰু সকলোৱে হৰি নামৰ ধ্বনিৰে মূল যি তেওঁলোকৰ ধৰ্মধ্বজা আছে এই ধৰ্মধ্বজা উত্তোলন কৰিব মই অকণমান আপোনাৰ পৰা মন্তব্য গ্ৰহণ কৰিবলৈ বিচাৰিম আৰু কিছু মুহূৰ্তৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল কাৰ্যসূচীৰ ভিতৰত অন্যতম এক কাৰ্যসূচী পতাকা উত্তোলন সেই পতাকা উত্তোলন কৰা হ'ব তাৰ বাবে কেনেধৰণৰ যাৱতীয় ব্যৱস্থা কৰা হৈছে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ভক্তিৰ এটা অনুষ্ঠান হ'ল পতাকা উত্তোলন ঠিক 9 বজাৰ লগে লগে আমাৰ ইয়াত মহামান্য পদাধিকাৰী শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকা প্ৰভুজনে উত্তোলন কৰিব তাৰ আগতে আমাৰ বেৰিগেটত গায়ন বায়ন সোমাব তাৰ পাছতে আমাৰ মূলৰ যিসকল বিষয়বী আছে তেখেতসকলে প্ৰৱেশ কৰিব আৰু গোটেই পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা দিশতে ভকতসকলে শাৰী পাতিব এই পতাকা উত্তোলন কৰাৰ পাছতে পদাধিকাৰীভাৱে ভাষণ দিয়াৰ পাছতে লগে লগে আমাৰ নামঘৰৰ পৰা ভাগৱত ওলাব সেই ভাগৱত শোভাযাত্ৰা কৰি বৰ কাৰণে আমাৰ যি ৰথ তৈয়াৰ কৰা হৈছে সেই ৰথত ভাগৱত স্থাপন কৰিব আৰু সেই ভাগৱত স্থাপন কৰাৰ পিছত আমাৰ যিটো মানে ভাগৱত শোভাযাত্ৰাৰ পথ নিৰ্ণয় কৰা আছে সেই পথেদি যোৱাৰ পাছতে আকৌ মুকলি সভা আৰম্ভ হ'ব গতিকে দিনটোৰ কাৰ্যক্ৰমণিকা এনে আছে মুকলি সভাৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ 96 সংখ্যক বাৰ্ষিক অধিৱেশন লখিমপুৰ জিলা শাখা অনুষ্ঠিত হ'ব 5 বজাৰ লগে লগে এই পতাকা অৱতৰণ হ'ব 5 বজাত অৱতৰণ কৰাৰ পাছতে আমাৰ নামঘৰলৈ পতাকা যাব পতাকা ভাগ নীতিগতভাৱে এই লখিমপুৰ জিলা শাখাৰ বাবাই সমষ্টই 2027 চনত যেটো অনুষ্ঠিত হ'ব তালৈ এই পতাকা লৈ যাব আৰু তাৰ পৰাই তেখেতসকলে সেই বছৰটোত 96 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যাত্ৰা আৰম্ভ কৰিব নিশ্চয়কৈ আচলতে খুব বিশাল এটা কাৰ্যসূচী আজিৰ দিনটো এই মূল কাৰ্যসূচীসমূহ ইতিমধ্যে তেওঁ উল্লেখ কৰিলে তাৰ লগে লগে মই পৰিৱেশটো পুনৰবাৰ আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছো এখন নাও ইয়াত নিৰ্মাণ কৰা হৈছে আমি দূৰলৈকে জানো এই বিশেষ নাওখনক সংসাৰৰ সৈতে তুলনা কৰা হৈছে আৰু সেই সংসাৰ যিখন সাগৰ সেই সংসাৰৰ সাগৰত
যিখন নাও সেই নাওখন এনেধৰণে মেলি দিয়া এটা যি বাৰ্তা সমাজলৈ এটা বাৰ্তা তেওঁলোকে অৰ্পণ কৰাৰ চেষ্টা কৰিছে গতিকে মই পুনৰবাৰ উল্লেখ কৰিছো এটা খুব নান্দনিক পৰিৱেশৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটো এতিয়াও অব্যাহত আছে আৰু তাৰ লগে লগে যি মূল যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ পাছতেই বিভিন্ন ধৰণৰ দৃষ্টিনন্দন যিসমূহ দৃশ্য ইতিমধ্যে তেখেতে মন্তব্য আগবঢ়ালে যে মূল কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম কাৰ্যসূচী হৈছে পতাকা উত্তোলন গতিকে সেই পতাকা উত্তোলন কাৰ্যসূচী কিছু মুহূৰ্তৰ পাছতেই অনুষ্ঠিত হ'ব আমি আপোনালোকক পতাকা উত্তোলন কাৰ্যসূচীৰ যি সামগ্ৰিক দৃশ্য সেই সামগ্ৰিক দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু আমি অপেক্ষা কৰিব লাগিব আৰু কেইটামান মুহূৰ্তৰ পাছলৈ